নমস্কাৰ, তোমালোকক মই জ্যামিতিৰ মৌলিক ধাৰণাসমূহৰ বিষয়ে বুজাই দি আহিছোঁ। আজি মই বুজাই দিম ত্ৰিভুজৰ উন্নতিৰ ধাৰণা। চোৱা, ত্ৰিভুজৰ উন্নতি। এল্টিটিউড অফ এ ট্ৰায়েংগল। ত্ৰিভুজৰ এটা শীৰ্ষবিন্দুৰ পৰা ইয়াৰ বিপৰীত বাহুলৈ টনা লম্ব ডালক ত্ৰিভুজটোৰ উন্নতি বোলে। যেনে ABC ত্ৰিভুজটোৰ শীৰ্ষবিন্দু এৰ পৰা BCৰ ওপৰত এডাল লম্ব AD অঁকা হ'ল। এই লম্বডালেই ত্ৰিভুজটোৰ উন্নতি। তাৰপিছত এটা ত্ৰিভুজত তিনিডাল উন্নতি আঁকিব পাৰি। চাবা, ABC এটা ত্ৰিভুজ। ইয়াৰ এই শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহু BCৰ ওপৰত AD এডাল লম্ব অঁকা হ'ল আৰু এই লম্বডালকে আমি কম উন্নতি। তাৰপিছত তুমি বি শীৰ্ষবিন্দুৰ পৰা এই বি শীৰ্ষবিন্দুৰ বিপৰীত বাহু ACৰ ওপৰতো তুমি লম্ব আঁকিব পাৰিবা। তেনেকৈ চি শীৰ্ষবিন্দুৰ পৰা আৰু চি শীৰ্ষবিন্দুৰ বিপৰীত বাহু ABৰ ওপৰতো লম্ব আঁকিব পাৰিবা। গতিকে এটা ত্ৰিভুজত আমি তিনিডাল লম্ব আঁকিব পাৰোঁ। তাৰপিছত চাবা, কেতিয়াবা ত্ৰিভুজৰ উন্নতিডাল ত্ৰিভুজটোৰ বাহিৰত থাকিব পাৰে। এই ত্ৰিভুজটোৰ ক্ষেত্ৰত উন্নতি তিনিডাল ভিতৰত আছে ত্ৰিভুজটোৰ, কিন্তু এই ত্ৰিভুজটো চোৱা PQR ত্ৰিভুজটোৰ ক্ষেত্ৰত উন্নতিডাল আমি বাহিৰতো আঁকিব পাৰোঁ। চাবা, বাহিৰত আঁকিবলৈ হ'লে তুমি কি কৰিব লাগিব? QR বাহুটো তুমি বঢ়াই দিব লাগিব। তেতিয়া আমি এই P শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহু QRৰ ওপৰত লম্ব টানিব পাৰোঁ আৰু এই লম্বডালে হ'ব PQR ত্ৰিভুজটোৰ উন্নতি। আৰু R শীৰ্ষবিন্দুৰ পৰা তুমি PQ এই R শীৰ্ষবিন্দুৰ বিপৰীত বাহু PQৰ ওপৰতো তুমি এনেকৈ লম্ব টানিব পাৰিবা। এইখিনিয়ে হ'ল ত্ৰিভুজৰ উন্নতিৰ ধাৰণা। আৰু তোমালোকে বুজি পালানে নাই কমেণ্টত জনাবা। থেংক ইউ, বাই বাই।